পাৰ্টিৰ এজন নেতাৰ কন্যাৰ মৃতদেহ অতি ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে আৰু এই ঘটনাই এতিয়া সমগ্ৰ সেই অঞ্চলত এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কি অৱস্থাত কেনেকৈ সেই যুৱতীগৰাকী কামলৈ ওলাই যোৱাৰ পিছত বিগত 4 দিন ধৰি যুৱতীগৰাকী নিৰুদ্দেশ হৈ আছিল তাৰ পিছত অতি ৰহস্যজনক অৱস্থাত এখন বিলৰ পাৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে তাকো বিদেশত পঢ়িবলৈ গৈছিল কানাডাত তাত 2 বছৰীয়া পাঠ্যক্ৰম শেষ কৰিছিল তাৰ পিছতে তেওঁ কল চেণ্টাৰত চাকৰি কৰিছিল চাকৰি কৰাৰ পিছত এটা ভালকৈ তেওঁ তাত নিজকে থিতাপি লবলৈ চেষ্টা কৰিছিল আৰু থিতাপি লবলৈ পৰা হৈছিল তাৰ পিছতে কিন্তু এটা অঘটন ঘটি গল আৰু এই যুৱতীগৰাকীৰ নাম হৈছে বংশিকা সাইনী আৰু বংশিকা সাইনীৰ পিতৃ হৈছে দবিন্দৰ সাইনী যিজন হৈছে আম আদমি পাৰ্টিৰ এজন নেতা আৰু 21 বছৰীয়া এই যুৱতীগৰাকীৰ মৃতদেহ এখন বিলৰ পাৰত অতি ৰহস্যজনক অৱস্থাত উদ্ধাৰ হ'ল 4 দিন পূৰ্বে কৰ্মক্ষেত্ৰলৈ ওলাই গৈছিল ওলাই যোৱাৰ সময়তেই তেখেতৰ যিগৰাকী বান্ধৱী আছিল যাৰ লগত তেওঁ বাস কৰিছিল কানাডাত তেওঁ কৈ থৈ গৈছিল যে মই এটা নতুন ৰুমৰ সন্ধানত যাম আৰু সেই নতুন ৰুমৰ সন্ধানত যোৱাৰ পাছত অফিচৰ পৰা ওলোৱাৰ পাছতেই বান্ধৱীলৈ তেওঁ ফোন কৰিছিল ফোন কৰাৰ পিছত কৈছিল যে নতুন ৰুমৰ সন্ধানত ওলাই গৈছো কিন্তু আহি 4 দিন হোৱাৰ পিছত তেখেতৰ হঠাৎ মোবাইলটো অফ হোৱা গৈছিল আৰু মোবাইল অফ হোৱাৰ পিছতেই চিন্তাত পৰিছিল তেখেতৰ বান্ধৱীগৰাকী আৰু এই বান্ধৱীগৰাকীয়ে তেখেতৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল আৰু লগতে কানাডাৰ যি ভাৰতীয় দূতাবাস আছে তাৰ লগত তেওঁলোক যোগাযোগ কৰিছিল 4 দিনৰ অন্তত কানাডাৰ এখন বিলৰ পাৰত এগৰাকী বংশিকা সাইনীৰ মৃতদেহ উদ্ধাৰ হ'ল আৰু তেখেতৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছিল যাক লৈ এতিয়া সকলোৱে সন্দেহ কৰিছে বা যি প্ৰাথমিক তদন্ত চলাই থকা হৈছে সেই তদন্তত এটা কথাই সকলোৱে সন্দেহ কৰিছে যে পৰিকল্পিত হত্যাকাণ্ড কাৰ ৰুখৰ বলি হ'ল এগৰাকী বংশিকা সাইনী 21 বছৰীয়া এগৰাকী ছাত্ৰী আছিল আৰু 18 এপ্ৰিলত কানাডাত তেখেতে স্বাস্থ্য অধ্যয়নত যি 2 বছৰীয়া ডিগ্ৰী আছিল সেয়া শেষ কৰিছিল শেষ কৰিয়েই বংশিকাই এটা কল চেণ্টাৰত কাম পাইছিল যেটো পাৰ্ট টাইম হিচাপে তেখেতে জব কৰিছিল লগতে তেখেতে নিজৰ যি স্বাস্থ্যৰ যি পাঠ্যক্ৰমৰ অন্য যিসকল তেওঁৰ কাম আছিল সেইবোৰ নিয়াৰকৈ তেওঁ কিন্তু চলাই গৈছিল আৰু উলাই যোৱাৰ পিছৰ পৰা যি মোবাইল বন্ধ হৈ পৰিছিল পৰিয়ালৰ লোকে তেওঁ খগনাই যোগাযোগৰ বাবে চেষ্টা কৰিছিল পৰিয়ালৰ লোক সেই দিনাখনি 18 এপ্ৰিলৰ পিছত 20 তাৰিখৰ দিনাখনি কিন্তু তেওঁলোক কানাডালৈ গৈছিল কিন্তু নেৰানেপেৰা প্ৰচেষ্টা চলোৱাৰ পাছতো এইগৰাকী বংশিকা সাইনীৰ কোনো ধৰণৰ সম্ভেদ পোৱা নাছিল আৰু আজি পুৱাৰ ভাগত তেওঁ কিন্তু মৃতদেহ উদ্ধাৰ হ'ল আৰু মৃতদেহ উদ্ধাৰৰ লগে লগে মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত চলাইছে যেহেতু মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছে যাক লৈ এটা সকলোৱে সন্দেহ কৰিছে যে এগৰাকী যুৱতী কাৰোবাৰ নহয় কাৰোবাৰ দুৰ্বৃত্তৰ ৰুখৰ বলি হৈছে তেখেতক পৰিকল্পিতভাৱে হত্যা কৰি সেই স্থানত পেলাই থৈ যোৱা হৈছে কাৰণ আমি দেখিছো বিগত সময়ছোৱাত কানাডাত একাংশ ভাৰতীয় লোকক টাৰ্গেট কৰা হৈছে যেহেতু খালিস্তানী পন্থীৰ পৰা আৰম্ভ কৰি যদি বিভিন্ন ধৰণৰ যদি আমি ক্ষেত্ৰত চাবলৈ যাওঁ বহু লোক কিন্তু কানাডাত ভাৰতীয় লোকক আক্ৰমণ কৰা হৈছে ভাৰতীয় ছাত্ৰ ছাত্ৰীক ইয়াৰ পূৰ্বেও তাত আক্ৰমণ কৰাৰ ঘটনা খুলাব হৈ আছিল নজিৰ আছে ইয়াৰ আগতো হত্যা কৰা হৈছিল পাঞ্জাবৰ এজন ছাত্ৰক কিছুদিন পূৰ্বে বিহাৰৰ এজন ছাত্ৰক কানাডাত হত্যা কৰা হৈছিল গতিকে তেনে হত্যাকাণ্ডৰে বা পৰিকল্পিত হত্যাকাণ্ডৰে বলি হৈছে নেকি এগৰাকী বংশিকা সাইনী 21 বছৰীয়া আছিল ছাত্ৰীগৰাকী 22 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছিল আৰু অতি ৰহস্যজনক কথা যুৱতীগৰাকীৰ যি মোবাইল ফোন বা তেখেতৰ যিসমূহ প্ৰয়োজনীয় নথিপত্ৰ আছিল ৰুমৰ পৰা ওলাই যোৱাৰ সময়ত তেখেতৰ হাতত যিসমূহ বস্তু আছিল সেইসমূহ কিন্তু কোনো ধৰণৰ বস্তু ওচৰে পাজৰে উদ্ধাৰ হোৱা নাই যাক লৈ এতিয়া সন্দেহ কৰিছে যে কোনোবা অন্য স্থানত হত্যা কৰি এই যুৱতীগৰাকীক হয়তো সেই স্থানত পেলাই থৈ যোৱা হ'ল যাৰ পিছত এতিয়া তেখেতলোকৰ পৰিয়াললোকে এটা কথাই কৈছে যে তদন্ত হ'ব লাগে আৰু তদন্তৰ অন্তত এই সমগ্ৰ যি ৰহস্যজনক ঘটনা হৈছে বা যেনে ধৰণে তেখেতৰ মৃতদেহ উদ্ধাৰ হ'ল যুৱতীগৰাকী সেই মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত কেনেকৈ যুৱতীগৰাকীক হত্যা কৰা হ'ল তাৰ তন্নতন্নকৈ পৰীক্ষা হ'ব লাগে বুলি কৈছে কাৰণ এটা ৰুম বিচাৰি তেওঁ গৈছিল আৰু কোনো দুৰ্বৃত্তই বহুদিনৰ আগৰ পৰা তেওঁলোকৰ পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰি বা ফোন কল বা তেনেকুৱা ধৰণৰ অপহৰণকাৰীৰ পৰা কোনো ধৰণৰ ফোন কল পৰিয়ালৰ লোকে পোৱা নাছিল যাৰ বাবে এইগৰাকী বংশিকা সাইনীৰ যি হত্যাকাণ্ড বা যিটো অৱস্থাত তেখেতৰ মৃতদেহ উদ্ধাৰ হ'ল তাক লৈ এটা গভীৰ ৰহস্যৰ মাজলৈ এই সমগ্ৰ ঘটনা সোমাই গৈছে যে এগৰাকী যুৱতীক যেহেতু কানাডাত তেখেতৰ মৃতদেহ উদ্ধাৰ হ'ল অতি মেধাৱী ছাত্ৰী আছিল ছাত্ৰীগৰাকী কিন্তু তাৰ পিছতেই বিলৰ পৰা যেহেতু উদ্ধাৰ হৈছে আৰু তেওঁৰ বান্ধৱীয়ে জনোৱা মতে যে কৰ্মস্থলীৰ পৰা তেওঁ এটা নতুন ৰুম বিচাৰি নিজা এটা ৰুম বিচাৰি গৈছিল আৰু সেই পৰিস্থিতিত আম আদমি পাৰ্টিৰ দবিন্দৰ সাইনীৰ কন্যা যিগৰাকী এজন বিধায়ক আম আদমি পাৰ্টিৰ এজন অতি জনপ্ৰিয় নেতা তেখেতৰ কন্যাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া সমগ্ৰ এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে সকলোৱে কৈছে তদন্ত হওক কাৰণ
বহিৰাষ্ট্ৰত ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ যি সুৰক্ষাৰ প্ৰসংগটো আহে সেই প্ৰসংগটো আহে আৰু কানাডাত এনে কেতবোৰ ঘটনা আছে ভাৰত বিৰোধী একাংশ খালিস্তানীপন্থী লোক তাত আছে সময়ে সময়ে আমি দেখা পাওঁ যে কানাডাৰ ৰাজপথত ভাৰত বিৰোধী একাংশ স্লোগান দিয়া একাংশ লোক ওলাই আহে বা ভাৰতৰ একাংশ ছাত্ৰ ছাত্ৰীক তাত টাৰ্গেট কৰি লোৱা দেখা যায় গতিকেলৈ যেহেতু এতিয়া পৰিস্থিতি কিছু সুকীয়া ভাৰত পাকিস্তানৰ মাজত এখন যুঁজ চলি আছে তেনে পৰিস্থিতিত খালিস্তানী উগ্ৰপন্থী আছে গতিকেলৈ এই যুৱতীগৰাকী বা এই 21 বছৰীয়া বংশিকা চাইনিৰ মৃত্যুৱে এই ঘটনাক অধিক ৰহস্যৰ মাজলৈ ঠেলিছে আৰু যি ভাৰতীয় দূতাবাস আছে বা উচ্চায়ুক্ত আছে তেওঁলোকে কৈছে যে সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ'ব মৰণোত্তৰ পৰীক্ষা কৰা হৈছে মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃত্যুৰ কাৰণ কি আচলতে কেনেকৈ অটোৱাৰ এখন বিলৰ পাৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হ'ল সেইটো এতিয়া গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে কিন্তু মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছে গতিকেলৈ সকলোৱে কৈছে যে 22 এপ্ৰিলত শেষবাৰৰ বাবে বংশিকাই পৰিয়ালৰ লোকৰ লগত কথা পাতিছিল জনোৱা নাছিল কোনো ধৰণৰ এনেকুৱা অসুবিধা হৈছে বা তেখেতক কোনোবাই টাৰ্গেট কৰিছে বা তেখেতক কোনোবাই ভাবুকি প্ৰদান কৰিছে তেনেকুৱা ধৰণৰ কিন্তু কোনো কথা এগৰাকী বংশিকাই কোৱা নাছিল তেনে পৰিস্থিতিত এইগৰাকী বংশিকাক কোনে হত্যা কৰি বিলৰ পাৰত পেলাই থৈ গ'ল সেয়া এটা গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে সকলোৱে এটা কথা সন্দেহ কৰিছে যে দুৰ্বৃত্তৰ কাম আৰু অনলাইন যোগে দূতাবাসৰ সৈতে যি যোগাযোগ হৈছিল যে নিৰুদ্দেশৰ প্ৰতিবেদন দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল আৰু পৰিয়ালৰ লোকে তেনেকৈ কৰিছিল কিন্তু তাৰ পাছত অতি ৰহস্যজনকভাৱে আজি মৃতদেহ উদ্ধাৰ হৈছে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত এতিয়া সকলোৱে কৈছে যে সমগ্ৰ ঘটনাৰ তদন্ত হওক আৰু বিশেষকৈ কানাডাত থকা অন্য যি ভাৰতীয় ছাত্ৰ ছাত্ৰীসকল আছে যিসকলে তাত পাঠদান কৰি আছে শিক্ষা তেওঁলোকে অৰ্হন কৰি আছে তাত পঢ়ি আছে তেওঁলোকৰ কাৰণে কিন্তু এতিয়া এটা ভয়ংকৰ কথা হৈছে যে এগৰাকী ছাত্ৰী মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত সকলো শংকিত হৈ পৰিছে যে কি পৰিস্থিতিত এই যুৱতীগৰাকীৰ মৃত্যু হৈছে কাৰণ এজন আপ নেতাৰ জীয়ৰী আৰু বিলৰ পাৰত যি টৰেণ্টো বুলি কয় তাত উদ্ধাৰ হ'ল ডেৰা বুলি কয় এইখিনি অঞ্চলত তাত উদ্ধাৰ হৈছে গতিকেলৈ বিধায়ক যিজন তেখেতৰ পিতৃৰ নাম কৈছোঁ মই দবিন্দৰ চাইনিৰ কন্যা 21 বছৰীয়া বংশিকা চাইনি অতি মেধাৱী ছাত্ৰী আছিল 18 বছৰ বয়সত তেওঁ কানাডালৈ গৈছিল স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি আৰু তাত তেওঁ স্বাস্থ্যৰ বা যি আমি কওঁ যে MBBSৰ যি ডিগ্ৰী আছিল সেই ডিগ্ৰী তেওঁ লৈছিল তাৰ পিছত তেওঁ কিন্তু পাৰ্ট টাইম জব হিচাপে এটা কল চেণ্টাৰত কাম কৰিছিল এগৰাকী বান্ধৱীৰ সৈতে তেওঁ এটা ৰুমত আছিল আৰু সেই ৰুমটোৰ পৰা নতুন ৰুম বিচাৰিবলৈ যাম বুলি বান্ধৱীক কৈ থৈ গৈছিল আৰু যোৱাৰ পিছৰে পৰা অতি ৰহস্যজনকভাৱে তেওঁৰ মোবাইল ফোনটো অফ হৈ পৰে পৰিয়ালৰ লোকে বাৰম্বাৰ তেখেতৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল বান্ধৱীয়ে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু অৱশেষত নিথৰ দেহ উদ্ধাৰ হৈছে এগৰাকী বংশিকা চাইনি 21 বছৰীয়া যুৱতী সকলোৱে কৈছে তদন্ত হওক সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে আৰু তদন্তৰ অন্তত এই হত্যাকাণ্ডৰ কোন জড়িত হৈ আছে সেয়া পোহৰলৈ আহিব কিন্তু চিন্তাৰ কাৰণ হৈছে যে ভাৰতীয় শিক্ষাৰ্থীসকল কাৰণ এতিয়া ভাৰত পাকিস্তানৰ যি যুদ্ধ চলি আছে কাৰণ কানাডাত যথেষ্ট সংখ্যক পাকিস্তানী নাগৰিক থাকে খালিস্তানীপন্থী লোক থাকে তেনেকুৱা একাংশ লোকৰ বা ৰুখৰ বলি হৈছে নেকি বা টাৰ্গেট হৈছে নেকি এগৰাকী বংশিকা চাইনি কাৰণ তেখেতৰ পিতৃ হৈছে এজন ৰাজনৈতিক নেতা আম আদমি পাৰ্টিৰ নেতা গতিকেলৈ তেনেকুৱা পৰিপ্ৰেক্ষিতত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে নেকি সেয়া তদন্তত পোহৰলৈ আহিব কিন্তু সকলোৱে কৈছে যে এই ঘটনাৰ উচিত তদন্ত হওক এগৰাকী উঠি অহা মেধাৱী ছাত্ৰীৰ অকাল মৃত্যুত শোকাহত হৈছে এই আপ নেতাৰ পৰিয়াল আৰু ইতিমধ্যেই পৰিয়ালটো তালৈ ৰাওনা হৈছে মৰণোত্তৰ পৰীক্ষা কৰা হ'ব তেখেতৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছে তাৰ পৰা প্ৰমাণ পোৱা যায় যে কোনোবা দুৰ্বৃত্তই পৰিকল্পিতভাৱে এগৰাকী বংশিকা চাইনিক হত্যা কৰিছে হত্যা কৰি তেখেতক বিলৰ পাৰত পেলাই থৈ গৈছে আৰু তেখেতৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত এতিয়া আৰক্ষীয়ে যি তাৰ টৰেণ্টো আৰক্ষী আছে তেওঁলোকে কিন্তু তদন্ত চলাইছে তদন্তত এতিয়ালৈকে কি হৈছে বা কেনেকুৱা ধৰণৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু চিন্তাৰ কথা এইটোৱেই যে কেৱল এগৰাকী ছাত্ৰীয়ে নহয় তাত হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী থাকে তেওঁলোকে তাত পাঠদান কৰে তেওঁলোকে তাত পঢ়ি আছে গতিকেলৈ ডিগ্ৰী লাভৰ বাবে তেওঁলোকে যুঁজি আছে আৰু তেনে পৰিস্থিতিত যদি কোনোবা দুৰ্বৃত্তই ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক টাৰ্গেট কৰি লোৱাৰ ধৰণৰ কথা আহে তেন্তে কিন্তু এটা এটা ভয়ংকৰ কথা আৰু জনাইছোঁ যিসকল আমাৰ লগত নতুনকৈ লাইভত জড়িত হৈছে তেওঁলোকক জনাইছোঁ কানাডাত আপ নেতাৰ জীয়ৰী মৃতদেহ উদ্ধাৰ হৈছে অতি ৰহস্যজনক অৱস্থাত এখন বিলৰ পাৰত মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছে যাৰ পিছত সকলোৱে সন্দেহ কৰিছে যে এইগৰাকী 21 বছৰীয়া বংশিকা চাইনিক পৰিকল্পিতভাৱে হত্যা কৰি দুৰ্বৃত্তই বিলৰ পাৰত পেলাই থৈ গৈছিল আৰু 22 তাৰিখৰ পৰা 22 এপ্ৰিলৰ পৰা যুৱতীগৰাকী
সন্ধানহীন হৈ আছিল তেওঁ এটা ৰুমৰ সন্ধানত গৈছিল ইতিমধ্যে মই কৈছোঁ যিসকলে আমাৰ লগত নতুনকৈ লাইভত আহিছে তেওঁলোকক জনাইছোঁ অতি ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হ'ল আৰু এতিয়া তাৰ স্থানীয় আৰক্ষীয়ে তদন্ত কৰি আছে মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ তদন্ত চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰতিটো মুহূৰ্তত বিশ্বৰ প্ৰতিটো প্ৰান্তৰ খবৰ আপোনালোকলৈ লৈ আহোঁ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ ক্ৰীড়াৰ পৰা মনোৰঞ্জনলৈ সকলো ধৰণৰ খবৰ লৈ আহোঁ এই মাহটোত লৈ আহিলোঁ যে এগৰাকী আপ নেতাৰ জীয়ৰীৰ মৃতদেহ উদ্ধাৰ হ'ল কানাডাৰ এখন বিলৰ পাৰত ধন্যবাদ